ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে মই লৈ আহিছোঁ BA 4th চেমৰ এডুকেশ্যনৰ নিৰ্দেশনা আৰু পৰামৰ্শদানৰ 3 নম্বৰ চেপ্টাৰ নিৰ্দেশনা সেৱাৰ সংগঠন। এই চেপ্টাৰটোৰ কেইটামান কুৱেশ্যন এনচাৰ আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে নিৰ্দেশনা সেৱাৰ অৰ্থ লিখা। নিৰ্দেশনা কাৰ্যসূচীৰ প্ৰধান লক্ষ্য হ'ল উপযুক্ত ব্যক্তিক উপযুক্ত সময়ত উপযুক্তভাৱে উপযুক্ত স্থানত নিয়োজিত কৰিব লাগে। নিৰ্দেশনা কাৰ্যসূচী সংগঠনে সাধাৰণতে বিদ্যালয় বা শিক্ষা অনুষ্ঠানৰ উদ্দেশ্যবোৰ উপলব্ধি কৰাত সহায় আগবঢ়ায়। 2 নম্বৰ কুৱেশ্যনটো হৈছে নিৰ্দেশনা সেৱাৰ সংগঠনৰ ভাগসমূহ কি কি? এনচাৰটো হ'ল নিৰ্দেশনা সেৱাৰ সংগঠনৰ কেতবোৰ ভাগ হ'ল। প্ৰথমটো হৈছে কেন্দ্ৰীয় ভাগ, তাৰ পিছৰটো হৈছে বিকেন্দ্ৰীয় ভাগ, তৃতীয়টো হৈছে মিশ্ৰিত ভাগ। 3 নম্বৰ কুৱেশ্যনটো হৈছে নিৰ্দেশনা সেৱা সংগঠনৰ প্ৰয়োজনীয়তাসমূহৰ বিষয়ে লিখা। এনচাৰটো হ'ল নিৰ্দেশনা প্ৰত্যেকৰে জীৱনৰ বাবে অতি প্ৰয়োজনীয়। উপযুক্ত সংগঠন অবিহনে নিৰ্দেশনা সেৱাৰ ফলপ্ৰসূতা সৰ্বোৎকৃষ্ট মানৰ হৈ উঠিব নোৱাৰে। সেয়েহে নিৰ্দেশনা সেৱাৰ সংগঠন কৰাটো প্ৰয়োজনীয়। নিৰ্দেশনা সেৱা সংগঠনৰ কেতবোৰ কাৰণ হ'ল। প্ৰথমটো হৈছে বিভিন্ন ক্ষেত্ৰত বিভিন্ন পৰ্যায়ত প্ৰত্যেকজন ছাত্ৰ-ছাত্ৰীৰ দক্ষতাটোকা লিপিবদ্ধ কৰাত নিৰ্দেশনা সেৱাৰ সংগঠনে সহায় আগবঢ়ায়। 2 নম্বৰ পইণ্টটো হৈছে ভৱিষ্যতৰ বাবে শুদ্ধ আৰু উপযুক্ত বৃত্তিৰ পৰিকল্পনা কৰা এই সংগঠনে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকক সহায় আগবঢ়ায়। 3 নম্বৰ পইণ্টটো হৈছে নিৰ্দেশনা সেৱা সংগঠনে ছাত্ৰ-ছাত্ৰীক শাৰীৰিক, সামাজিক, আৱেগিক আৰু বৌদ্ধিক বৈশিষ্ট্যৰাজি আৰু প্ৰয়োজনীয়তাবোৰৰ উপলব্ধি কৰাত সহায় কৰে। 4 নম্বৰ পইণ্টটো হৈছে বিদ্যালয় নিৰ্দেশনা কাৰ্যসূচীত জড়িত হৈ থকা ব্যক্তিসকলৰ কাৰ্যবোৰ জনাত নিৰ্দেশনা সেৱাৰ সংগঠনে সহায় কৰে। 3 নম্বৰ কুৱেশ্যনটো হৈছে নিৰ্দেশনা সেৱাৰ নীতিবোৰ কি কি? এনচাৰটো হ'ল নিৰ্দেশনা সেৱাৰ কাৰ্য সংগঠনৰ কেতবোৰ গুৰুত্বপূৰ্ণ নীতি হ'ল। প্ৰথমটো হৈছে বাজেটৰ ব্যৱস্থা। নিৰ্দেশনা কাৰ্যসূচী ফলপ্ৰসূ কৰিবৰ বাবে বাজেটৰ ব্যৱস্থা কৰাটো অতি প্ৰয়োজন। নিৰ্দেশনা কাৰ্য আৰম্ভ হোৱাৰ আগতে ইয়াৰ ব্যৱস্থা কৰিব লাগে। 2 নম্বৰ পইণ্টটো হৈছে সহযোগিতা। ভাল নিৰ্দেশনা কাৰ্যসূচী সংগঠন কৰিবৰ বাবে অভিভাৱক, পিতৃ-মাতৃৰ লগত বিদ্যালয়ৰ শিক্ষক, প্ৰশাসকসকলেও সহযোগিতা স্থাপন কৰিব লাগে। ইয়াৰ উপৰিও বিদ্যালয়ৰ প্ৰতিজন কৰ্মচাৰীৰ মাজতো সহযোগিতা থকা প্ৰয়োজন। 3 নম্বৰ পইণ্টটো হৈছে সমন্বয়। ভাল নিৰ্দেশনা সংগঠনৰ বাবে নিৰ্দেশনা দানৰ বিভিন্ন এজেন্সি তথা সম্প্ৰদায়ৰ মানুহবোৰৰ মাজত সমন্বয় থাকিব লাগে। সমন্বয়ৰ যোগেদিহে যুৱক-যুৱতী সকলক দীঘলীয়া সময়ৰ বাবে নিৰ্দেশনা প্ৰদান কৰিব পাৰি। 4 নম্বৰ পইণ্টটো হৈছে বিশেষজ্ঞ সেৱা। নিৰ্দেশনা কাৰ্যসূচী সংগঠনত বিশেষজ্ঞসকলে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। নিৰ্দেশনা কাৰ্য সফল কৰাৰ বাবে বিভিন্ন ধৰণৰ বিশেষজ্ঞ ব্যক্তিৰ প্ৰয়োজন হয়, যেনে পৰামৰ্শদাতা, মনোবিজ্ঞানী, সমাজকৰ্মী, ডাক্তৰ আদি। 4 নম্বৰ কুৱেশ্যনটো হৈছে নিৰ্দেশনা সেৱাৰ উপাদানবোৰ কি কি? এনচাৰটো হ'ল কেতবোৰ প্ৰধান নিৰ্দেশনা সেৱাৰ উপাদান হ'ল। প্ৰথমটো হৈছে প্ৰাক নামভৰ্তিকৰণ, দ্বিতীয়টো হৈছে নামভৰ্তিকৰণ সেৱা, তৃতীয়টো হৈছে ব্যক্তি সমেতকাৰী, চতুৰ্থটো হৈছে তথ্য নৱীকৰণ সেৱা, 5 নম্বৰটো হৈছে সংস্থাপিত সেৱা। এজন ভাল পৰামৰ্শদাতাৰ গুণাৱলীসমূহ কি কি? এনচাৰটো হ'ল পৰামৰ্শদান কাৰ্য সফল কৰি তোলাত পৰামৰ্শদাতাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। ভাল গুণসম্পন্ন পৰামৰ্শদাতাইহে পৰামৰ্শদান কাৰ্য ফলপ্ৰসূ কৰি তুলিব পাৰে। সাধাৰণতে দৃষ্টিকোণেৰে চাবলৈ গ'লে ভাল পৰামৰ্শদাতাৰ কেতবোৰ গুণ তলত দিয়া ধৰণে বৰ্ণনা কৰিব পাৰি। প্ৰথমটো হৈছে আন্তঃব্যক্তিক সমন্বয়। ভাল পৰামৰ্শদাতা এজন বন্ধুপূৰ্ণ মনোভাৱৰ হ'ব লাগে আৰু উপভোক্তাৰ লগত বন্ধুত্ব সম্বন্ধ স্থাপন কৰিব লাগে। 2 নম্বৰ পইণ্টটো হৈছে অকলে কাৰ্য সম্পাদন কৰাৰ পৰিৱৰ্তে সমূহীয়াভাৱে থাকি কাৰ্য সম্পাদন কৰাত গুৰুত্ব দিব লাগে। 2 নম্বৰ পইণ্টটো হৈছে
ব্যক্তিগত সমাযোজন। ইয়াৰ ভিতৰত আছে পৰামৰ্শদাতাজনে পৰিপক্ক আচৰণ প্ৰদৰ্শন কৰিব লাগে। আনটো হৈছে ৰসিকতাবোধ গুণ থাকিব লাগে। ৩ নম্বৰ পইণ্টটো হৈছে স্বাস্থ্য আৰু ব্যক্তিগত প্ৰকাশ। ইয়াৰ ভিতৰত আছে ভাল পৰামৰ্শদাতা সুকণ্ঠৰ অধিকাৰী হ'ব লাগে আৰু স্পষ্ট সৰল ভাষাত বাৰ্তালাপ কৰিব লাগে। তাৰপিছত তেওঁ সুস্বাস্থ্যৰ অধিকাৰী হ'ব লাগে। ৪ নম্বৰ পইণ্টটো হৈছে নেতৃত্ব। ইয়াৰ ভিতৰত আছে ভাল পৰামৰ্শদাতাজনৰ উদ্দীপত কৰিব পৰা আৰু আনক পথ দেখুৱাব পৰা বা নেতৃত্ব প্ৰদান কৰিব পৰা দক্ষতা থাকিব লাগে। তাৰপিছত ভাল পৰামৰ্শদাতাই গুৰুত্বপূৰ্ণ সংবাদবোৰ পুনৰ উদ্দীপিত কৰিব লাগে।